কেন্দ্ৰীয় চৰকাৰ হাই হাই হিমন্ত বিশ্ব শৰ্মা কাম নাই হিমন্ত বিশ্ব শৰ্মা কাম নাই। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ইন্ধন জাতীয়, পেট্ৰল জাতীয় আৰু জীৱনদায়িনী ঔষধৰ যি আকাশলম্বী মূল্যবৃদ্ধি প্ৰতিবাদত আৰু মূল্যবৃদ্ধি হ্ৰাসৰ দাবীত আজি আমি বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ৰূপায়ণ কৰিছো। আমাৰ স্পষ্ট কথা যে এইখন কেন্দ্ৰীয় ৰাজ্য চৰকাৰে যে জনসাধাৰণৰ যি নিত্য সামগ্ৰীৰ প্ৰয়োজনীয় বস্তু চাউল, তেল, দাইল, গাখীৰ পৰা সামগ্ৰী, জীৱনদায়িনী ঔষধৰ যি আকাশলম্বী মূল্যবৃদ্ধি কৰিছে আমি কোনোপধ্যে মানি ল'ব নোৱাৰো। শেহতীয়াকৈ কিন্তু ইন্ধন জাতীয়, পেট্ৰল জাতীয় সামগ্ৰী যি আকাশলম্বী মূল্যবৃদ্ধি কৰিছে, পেট্ৰলৰ দাম কি পেট্ৰলৰ ডিজেল দাম 2-3 দিনৰ মূৰত যি আকাশবৃদ্ধি বঢ়াই কিনি তেখেতসকলে কি নিৰ্বাচনৰ সময়ত যি পুঁজি খৰচ কৰিছিল তাকে অধিগ্ৰহণ কৰিছিল সাধাৰণ ৰাইজৰ মানুহ আমাৰ স্পষ্টভাৱে সুধিব বিচাৰিছো। কিয়নো শেহতীয়া 5টা ৰাজ্যৰ নিৰ্বাচন হৈছিল, সেই নিৰ্বাচনৰ আগমুহূৰ্তত কোনো অত্যন্ত খাদ্য মূল্যবৃদ্ধি হোৱা নাছিল, ইন্ধন জাতীয় পেট্ৰলৰ কোনো মূল্যবৃদ্ধি হোৱা নাছিল। কিন্তু শেহতীয়া নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ গ'ল। তাৰপিছত এইখন কেন্দ্ৰীয় ৰাজ্য চৰকাৰে সাধাৰণ ৰাইজৰ মাধৰ মাহুদা কিনি যি নিত্য সামগ্ৰীৰ প্ৰয়োজনীয় বস্তু যি পেট্ৰল, ডিজেল আৰু জীৱনদায়িনী ঔষধৰ যি আকাশলম্বী মূল্যবৃদ্ধি কৰিলে তাৰ প্ৰতিবাদত আমি প্ৰতিবাদী কাৰ্য হাতত ৰূপায়ণ কৰিছো। আমি সেইকাৰণে প্ৰতিবাদস্থলীৰ আমি সকীয়াই দিছো যে এইখন চৰকাৰে সাধাৰণ ৰাইজৰ লগত আছে নে বলি গোষ্ঠীৰ লগত আছে। আমাৰ স্পষ্টভাৱে দাবী জনাইছো এই বলি গোষ্ঠীৰ লগত আছে। এতিয়া যদি অত্যন্ত খাদ্য সামগ্ৰীসমূহ যদি বলি গোষ্ঠী যদি নিৰ্ভৰ কৰে এইখন চৰকাৰ আমি গম পাই আমাক খিলঞ্জীয়া মানুহ আৰু সাধাৰণ ৰাইজৰ চৰকাৰ কেতিয়া হ'ব নোৱাৰে। সেইকাৰণে প্ৰতিবছৰে আমি দাবী জনাইছো যে অতি কম সময়ৰ ভিতৰতে যদি তিনিচুকীয়া যদি এইখন চৰকাৰ যদি আকাশলম্বী মূল্যবৃদ্ধি যদি হ্ৰাস কৰিব নোৱাৰে তেনে আমাৰ গণতান্ত্ৰিক কাৰ্য আমি হাতত ৰূপায়ণ কৰিছো। সেইকাৰণে আমি তিনিচুকীয়া জিলাৰ পৰা আমি দাবী জনাইছো যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যি চাউল, তেল, দাইলৰ পৰা যি নিত্য সামগ্ৰী প্ৰয়োজনীয় সামগ্ৰীবোৰ যিবোৰ বস্তু তিনিচুকীয়া বজাৰত যিবোৰ নিয়ন্ত্ৰণ কোনে কৰি আছে সেইকাৰণে আমি জিলাৰ পৰা আমি সুধিব বিচাৰিছো। যদি বলি গোষ্ঠী যদি নিয়ন্ত্ৰণ কৰিছে তেখেতসকল নাকি লগাবৰ কাৰণে তিনিচুকীয়া জিলা প্ৰশাসন আমি দাবী জনাইছো। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্য হ্ৰাস কৰাৰ দাবীত আমি বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছো। আৰু এইখন চৰকাৰে অত্যাৱশ্যকীয় যি সামগ্ৰী, তেলজাত সামগ্ৰীয়ে হওক, খাদ্য সামগ্ৰীয়ে হওক, বৰফৰ পৰা সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু এইখন চৰকাৰৰ দিনতেই আকাশলংঘী যি আমাৰ তেলজাত সামগ্ৰীৰ পৰা আদি কৰি যিবোৰ সামগ্ৰী অত্যাৱশ্যক সামগ্ৰী এইখন চৰকাৰৰ দিনতে বৃদ্ধি পাইছে বুলি আমাৰ অনুভৱ হৈছে। আৰু এই চৰকাৰখনে যেতিয়ালৈকে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰিব তেতিয়ালৈকে যি সদৌ অসম ছাত্ৰ সন্থা আমি তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আমি যি ধাৰাবাহিক আন্দোলন চলি থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।